42 চনত স্থাপিত আমাৰ দগিয়াপাৰা শিৱ মন্দিৰৰ যি পৰিৱেশ সৃষ্টি আছিল তেতিয়া আজিৰ এই দিনটোলৈ আমি এনেকৈ উপনীত হৈছোঁহি যে সকলো ৰাইজৰ সহায় সহযোগ আৰু আন্তৰিক শুভেচ্ছা আৰু আৰ্থিক অনুদানেৰে আমি মণিকূট ভাগি সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আজি তাৰেই শুভাৰম্ভণি অনুষ্ঠান, এই শুভাৰম্ভণি অনুষ্ঠান কাতিমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমি এই মণিকূট ভাগিও লোৱাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাক দান বৰঙণি দি আগবঢ়াইছিল আৰু সেই সকলোকে সামান্যভাৱে এটা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা ৰাখিছোঁ। লগতে আজি গোটেই ৰাইজ লগ লাগি মণিকূট ভাগি লোৱাৰ লগত সংগতি ৰাখি আন এটা কাৰ্যসূচী আমাৰ আছে যে নিশা 8 বজাৰ পৰা পালনাম ধৰা হ'ব, 2 যোৰা নাম মাতা হৈছে আৰু তেতিয়া সেই নামেৰে আজিৰ এই কাতিমহীয়া ভাগৱত পাঠটো সামৰণি মৰা হ'ব। খুব এটা মহান তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমি উপস্থিত আছোঁ। দগিয়াপাৰা শিৱ মন্দিৰ প্ৰাংগণত প্ৰতিবৰ্ষৰ দৰে এইবেলিও আমি কাতিমহীয়া ভাগৱত পাঠৰ অন্তত যি লাষ্টৰ দিনটোত আমি ভাগৱত শোভাযাত্ৰা তথা নাগাৰা নামৰ আয়োজন প্ৰতি বছৰে কৰি আহিছোঁ। এই বৰ্ষতো এক গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আমি ৰাইজৰ দান বৰঙণিৰে এই দগিয়াপাৰা শিৱ মন্দিৰৰ যি মণিকূট নিৰ্মাণ কাৰ্যসূচী আছিলে, ইতিমধ্যে আমাৰ মণিকূট নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। সেই অনুষ্ঠানটো সফলতাৰে সম্পূৰ্ণ হৈছে। আজি আমি সেই মণিকূট নিৰ্মাণ মণিকূটটো আমি মুকলি কৰিছোঁ তথা আমি সেই অনুষ্ঠানৰ লগতে সংগতি ৰাখি কাতিমাহীয়া ভাগৱত পাঠৰ অন্তত আজি ৰাতিপুৱাৰ পৰা আমি স্মৃতি তৰ্পণ কাৰ্যসূচী অৰ্পণ কৰা হ'ল। তাৰপিছত আমাৰ ভাগৱত শোভাযাত্ৰা ইতিমধ্যে সম্পন্ন হৈছে আৰু মণিকূট নিৰ্মাণৰ লগত যিসকল মহান দাতাই আমাৰ মাজত যিখিনি দান বৰঙণি আগবঢ়াইছিলে তেখেতসকলৰ চাহ চিনাকি তথা এখন সভাৰ আয়োজন কৰা হৈছিলে। ইতিমধ্যে সেই সভাখনৰ সমাপন হৈছে। লগতে আজি নিশালৈ নাগাৰা নামৰ দুটি বিশেষ দলৰ মাজত নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। সন্মানীয় বিজিত হালৈ আৰু তৈদক্য দিদীপ তেখেতসকলৰ নাম প্ৰসংগ পৰিৱেশন কৰা হ'ব। আৰু এইদৰে প্ৰতি বৰ্ষৰ এই ধাৰাবাহিকভাৱে এইদৰে নাগাৰা নাম আৰু ভক্তিমূলক অনুষ্ঠানেৰে এই অঞ্চলটোৰ সমৃদ্ধ কৰি ৰখা হৈছে। এইবেলিও সকলো ৰাইজৰ আমি আন্তৰিক সহায় সহযোগিতা উপস্থিতি কামনা কৰিছোঁ। অনুষ্ঠানটি সকলোৱে উপস্থিত থাকিব। নিশ্চিতভাৱে ভক্তিৰসৰে এই জীপাল হৈ পৰিব এই অঞ্চলটি।